হেল্ল' গাইছ মই সৌৰভ স্বাগতম জনাইছোঁ অন্য এটি মিনি ভ্লগলৈ। মই আছোঁ এতিয়া আৰ্ট স্কুল, এতিয়া মই আৰ্ট কৰিম। তো চাই থাকক। তো এইটো হৈছে আৰ্টৰ ৰুম। তো বৰ্তমান ইয়াতে ছাৰ নাই, আৰম্ভ হোৱা নাই। দুটা চলি এনে মোবাইল চোবাইল চাই আছে আৰু এইটো হৈছে আৰ্টৰ ৰুম। এইটোৱে ৰুম আৰু ইয়াতে আৰ্ট কৰি আছোঁ। তো আৰ্টটো শেষ হোৱাৰ পিছত লগ পাইছোঁ। তো আৰ্ট শেষ হ'ল গাইছ, এতিয়া ঘৰত যাই আছোঁ। তো চাই থাকক। তো গাইছ এতিয়া আৰ্টৰ পৰা ঘৰ পালোঁ আৰু মোৰ চুলিকেইডাল চাওকচোন কি ছাল হ'লেও মোক কাটপে দি আছে ঘৰৰ মানুহে। নাই গেছ, নিজৰ মতে নহ'ব, ঘৰৰ মানুহৰ কথা শুনবাই লাগিব। তো মই এতিয়া চুলি কাটপে যাই আছোঁ। নাই গাইছ নহ'ল চুলিকেইটা, 7টা মানুহ নৰিয়ামান ৰহি থাকপে। তো মই এতিয়া গা পা ধুই মন্দিৰকে যোৱা ভাল হ'ব। তো গাইছ গা পা ধুই আহি পালোঁ নামঘৰ। তো মই মন্দিৰকে কৈ আছিলোঁ, কিন্তু মন্দিৰ নহয় নামঘৰ। তো ইয়াতে পুথিপঢ়া চলি আছে এতিয়া চাওক। তো গাইছ এইখিনি হৈছে নামঘৰৰ মেইন পাৰ্ট আৰু চাওক কি মজা লগা আছে থাপনাখন, মজা একদম। তো গাইছ ইয়াতে ভকত গিলাৰ কাৰণে খানা বনাই আছে, একদম পুৰা মজা খানা বনাই আছে। তো গাইছ এইখিনি আছিল মোৰ এটা মিনি ভ্লগ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় অসম গাইছ।